দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা চলি আছে আৰু এই বৰ্ধিত কাৰ্যনিৰ্বাহকত উপস্থিত থাকিব পাৰে দলৰ জিলা সমিতিসমূহৰ সভাপতি সম্পাদক, কেন্দ্ৰীয় সমিতিৰ সমূহ সদস্য, লগতে কেওটা ভাতৃভগ্নী সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতি তেখেতসকল উপস্থিত আছে। আপোনালোকে জানে যে নিৰ্বাচনৰ দিন সমাগত, নিৰ্বাচনলৈ বেছি দিন নাই। স্বাভাৱিকতে আজিৰ কথা বতৰাবিলাক প্ৰায়বিলাক নিৰ্বাচন কেন্দ্ৰিকেই হ'ব। সভা চলি আছে, এতিয়ালৈকে সিদ্ধান্ত কি হয় ক'ব পৰা হোৱা নাই। তো মূলতঃ দিছিলোঁ যে সংশ্লিষ্ট জিলাৰ অন্তৰ্গত যিবিলাক সমষ্টি আছে, সমষ্টিসমূহত বুথ সন্মিলন অনুষ্ঠিত কৰিবৰ কাৰণে বুথে বুথে সেইখিনি ক'ত কিমান আগবাঢ়িছে এইখিনি আমি জানিছোঁ, তেওঁলোকৰ পৰা আমি জানিছোঁ আৰু য'ত আধৰুৱা হৈ আছে সেইখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে কোৱা হৈছে। তো এনেধৰণৰ কথা বতৰাবিলাক আমি পাতি আছোঁ এতিয়া। চাওক, দলৰ কৰ্মকৰ্তাসকলে বহুত সমষ্টিত কাম কাজ কৰি আছে। এতিয়া কাম কাজটো কৰিবলৈ আমাৰ স্কোপ আছে এইকাৰণেই যে 85-ৰ পৰা 1985 চনৰ পৰা বিভিন্ন নিৰ্বাচন মানে বিশেষকৈ মই বিধানসভা নিৰ্বাচনৰ কথাই কৈছোঁ। বিধানসভা নিৰ্বাচনত ৰাজ্যখনত বহু সমষ্টিত জয়লাভ কৰিছে আৰু জয়লাভ কৰাৰ কাৰণে সেইবিলাকত দলটোৰ শিপা আছে, ক'ৰবাত সবল হৈ আছে, ক'ৰবাত দুৰ্বল হৈ আছে। আৰু সেইকাৰণেই মই এই কথাখিনি কৈছিলোঁ। আমাৰ দিক নিৰ্ণায়ক বৈঠক য'ত হৈছিলে সেই বৈঠকৰ পিছতে কৈছিলোঁ যে আমি শিপাৰ সন্ধানত নামিম। সেইমতে দলৰ কৰ্মকৰ্তাসকলে খুব নিয়াৰিকৈ নিষ্ঠাৰে দলৰ সাংগঠনিক স্তৰবোৰ মজবুত কৰিবৰ কাৰণে কাম কৰি আছে, জনসংযোগ বৃদ্ধি কৰিবৰ কাৰণেও কাম কৰি আছে। গতিকে স্বাভাৱিকতে কৰ্মকৰ্তাসকলেতো আশা কৰিবই, আশা কৰাটোত অস্বাভাৱিকতা একো নাই। তৃণমূলৰ নেতা কৰ্মীয়ে কৈছিল যে তেওঁলোকক সেই সমষ্টিকেইটা লাগিবই। মই উদাহৰণস্বৰূপে মানে কৈছোঁ, ৰঙানদী, পলাশবাৰী, বজালী এনেকুৱা ধৰণৰ সমষ্টিকেইটা দাবী কৰিছিলে। সেইকাৰণে আমি ক'ত আমাৰ উইনিং পচিবিলিটি আছে সেই দিশবিলাকো আমি জানিব বিচাৰিছোঁ। আমাৰ দলৰ যিসকল আজি কৰ্মকৰ্তাই ইয়াত অংশ লৈছে, উইনিং পচিবিলিটি কিমান, আৰু আমি সেইবিলাকৰ ভিতৰতো আমি কিছু উলিয়াই পেলাই অগ্ৰাধিকাৰ ভিত্তিত আমি কথাবোৰ বিবেচনা কৰিব লাগিব। আৰু আমি ছাৰ্ভে কৰিবৰ কাৰণেও কিছু গ্ৰুপক আমি দায়িত্ব দিছোঁ। এইবিলাকো চলি আছে, সম্পূৰ্ণ হোৱা নাই। গতিকে খুব কম দিনৰ ভিতৰতে এইখিনি কথা স্পষ্ট হ'ব। চাওক, বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাই কেতিয়াবা সুফল নিদিয়ে। বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাই কেতিয়াবা কিছুমানত দেখা যায় যে বিৰোধীকে অলপ ৰাস্তা দিয়াৰ নিচিনা হয়। গতিকে সেই কথাখিনি সকলো কৰ্মকৰ্তাই আমাৰ তেনেকৈ ভবা নাই এতিয়ালৈকে। বাকী কথাখিনি আমি ডিটেইলছ পতাৰ পিছত আপোনালোকক আমি স্পষ্ট কৰিব পাৰিম। যথেষ্ট এতিয়া ভাল বুলি আমাৰ দলৰ কৰ্মকৰ্তাসকলে কয়, মানে NDAৰ কাৰণে, আমাৰ মিত্ৰ দলৰ কাৰণে, আমাৰ কাৰণে যথেষ্ট ভাল হৈ আছে। কাৰণ 2016 চনৰ নিৰ্বাচনত ৰাইজে বহু আশা কৰি পেলাই মিত্ৰ দলক ক্ষমতাত বহুৱাইছিল। বিজেপিৰ নেতৃত্বত ইয়াত চৰকাৰ হৈছিল, য'ত অসম গণ পৰিষদো 16 চনত আছিল। আৰু আস্থা জয় কৰাৰ কাৰণে হয়তো 21ত পুনৰ দলকেইটাক ক্ষমতাত আনিলে। বিজেপিৰ নেতৃত্বত ইয়াত চৰকাৰ হ'ল, য'ত আমি অংশীদাৰ হৈ আছোঁ। আৰু আজি সকলোৰে কথা বতৰা পাই এটাই আমি অনুভৱ কৰিছোঁ যে 2026ত যি বিধানসভা নিৰ্বাচন হ'ব, এই বিধানসভা নিৰ্বাচন এইবাৰ যথেষ্ট ভাল হ'ব। এইকাৰণেই যে 2021ৰ পৰা এতিয়ালৈকে ৰাজ্যখনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি উন্নয়নমূলক কাম হৈছে, তো ৰাইজৰ সমৰ্থন বাঢ়িছে। আৰু আমি অনুভৱ কৰিছোঁ যে এইবাৰ NDA ইয়াত হেট্ৰিক কৰিব।